দিৱস ৰাজ্যজুৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দেৱক গভীৰ স্মৰণ কৰা হৈছে। গীতে মাতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰাণৰ শিল্পীগৰাকীক। উত্তৰ গুৱাহাটীৰ ৰাজশ্ৰী সংগীত মহাবিদ্যালয়ৰ প্ৰাংগণতো সংগীতমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। গীতে মাতে শ্ৰদ্ধাঞ্জলি মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ। আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱস উপলক্ষে আমি ৰাজশ্ৰী সংগীত মহাবিদ্যালয়ৰ তৰফৰ পৰা তেখেতলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ আৰু গীতেৰে মাতেৰে ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলক লগত লৈ আমি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু ইতিমধ্যে আমাৰ সংগীত মহাবিদ্যালয়ৰ তৰফৰ পৰা তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে তেখেতক শ্ৰদ্ধা জনাইছোঁ আৰু পৰৱৰ্তী কাৰ্যসূচী বিভিন্ন পদক্ষেপেৰে আমি আগবঢ়াই লৈ যাব। ইফালে গোলাঘাটতো কেন্দ্ৰীয়ভাৱে শিল্পী দিৱস উদযাপন কৰা হয়। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হৈছে শিল্পী দিৱস। অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰা, সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নৱকুমাৰ দলে আৰু বিধায়ক জয় মৃণাল শইকীয়া আৰু ভৱেন ভৰালীও উপস্থিত থাকে। এই অনুষ্ঠানতে বিশিষ্ট মিচিং কলা কৃষ্টি সাধক ইন্দ্ৰেশ্বৰ পেগু আৰু বিশিষ্ট কণ্ঠশিল্পী নমিতা ভট্টাচাৰ্যক 2021 বৰ্ষৰ সন্মানীয় শিল্পী বঁটা প্ৰদান কৰা হ'ব। আজি শিল্পী দিৱস আৰু উপযুক্ত বিজ্ঞানসন্মত সংৰক্ষণৰ অভাৱত নষ্ট হোৱাৰ উপক্ৰম হৈছে ৰূপকোঁৱৰৰ অমূল্য সৃষ্টিৰাজি। আধাৰশিলা স্থাপনৰ 25টা বছৰৰ পিছতো আজুকুপতি নিৰ্মাণ নহল সাংস্কৃতিক বহুমুখী আৰু বাণী বন্ধন কেন্দ্ৰ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ একালৰ পিতৃগৃহ পকী তথা বৰ্তমান অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জ্যোতি ভাৰতীত 1994 চনৰ 21 ফেব্ৰুৱাৰীত তদানীন্তন প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই আধাৰশিলা স্থাপন কৰিছিল সাংস্কৃতিক বহুমুখী কেন্দ্ৰ আৰু বাণী বন্ধন কেন্দ্ৰৰ। ৰাজ্যত সলনি হ'ল ইখনৰ পিছত সিখন চৰকাৰ, কিন্তু সদিচ্ছাৰ অভাৱত কোনোখন চৰকাৰে নিৰ্মাণৰ কাম আৰম্ভই নকৰিলে কেন্দ্ৰটোৰ। কেৱল আধাৰশিলা স্থাপনৰ ফলকখনহে বছৰৰ পিছত বছৰ ধৰি থিয় হৈ থাকিল জ্যোতি ভাৰতীত। ফলত আলমিৰাৰ ভিতৰতে কাগজৰ পেকেটত আবদ্ধ হৈ থাকিবলগীয়া হৈছে জ্যোতিপ্ৰসাদৰ অমূল্য সৃষ্টিৰাজি। গীতৰ পৰা নাটকলৈ, নাটকৰ পৰা ছবিলৈ সকলো ৰেকৰ্ডিং থকা এই সমূহ গ্ৰামোফোন উপযুক্ত আৰু বিজ্ঞানসন্মত সংৰক্ষণৰ অভাৱত হয়তো এদিন সমূলি নষ্ট হৈ পৰিব, যি কথা স্বীকাৰ কৰিলে জ্যোতি ভাৰতীৰ কৰ্মচাৰীয়ে। জ্যোতিপ্ৰসাদৰ গীত মাতবিলাক আমি এটা শুদ্ধ ৰূপত ৰখাৰ ব্যৱস্থা কথা ভাবিছিলোঁ আৰু সেই সময়ত হিতেশ্বৰ শইকীয়া আছিল মুখ্যমন্ত্ৰী 1994 চনত। তেতিয়া পৰিয়াল আৰু জ্যোতি ভাৰতীৰ কৰ্মকৰ্তাসকলে সহ আমি এটা জ্যোতি সংগীত বা সহজে বাণী বন্ধন কৰি ৰাখিব পৰা এটা ষ্টুডিঅ' বিচাৰিছিলোঁ আৰু তেতিয়া হিতেশ্বৰ শইকীয়াদেৱে সেই সময়ত সেইটো
আধাৰশিলা স্থাপন কৰি থৈ গ'ল। তাৰ পিছতো বহুবাৰ এই প্ৰসংগত যোগাযোগ কৰাৰ পিছতো কেইবাটাও চৰকাৰ পাৰ হৈ গ'ল, কিন্তু আজি পৰ্যন্ত সেই কামটো নহ'লেই। আমাৰ আলমাৰীত যেনেকৈ সজাই ৰখা হৈছে সেইখিনি, কিন্তু আমি যেনেধৰণে তাক পৰিচালনা কৰিব লাগিছিলে সেইধৰণে আমাৰ বিজ্ঞানসন্মত কোনো তেনে কথা আমাৰ মাজলৈ আহি পৰা নাই। আমাক তেনেকুৱা পথটো দেখুৱাও তেনেকুৱা আমাৰ পৰিলক্ষিত হোৱা নাই। গতিকে আমি যেনেধৰণে যিমান পাৰোঁ যৎপৰোনাস্তি চেষ্টা কৰি সেইখিনি সংৰক্ষণ কৰি ৰাখিবৰ বাবে আমি চেষ্টা কৰি আছোঁ। দুদিনীয়া কাৰ্যসূচীৰে জোনাইৰ উচ্চতৰ মাধ্যমিক খেলপথাৰত TMPKৰ গৌৰৱ উজ্জ্বল সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ। শনিবাৰৰ পৰা জোনাই উচ্চতৰ মাধ্যমিক খেলপথাৰত আৰম্ভ হোৱা TMPKৰ সোণালী জয়ন্তী বৰ্ষৰ আজি দ্বিতীয় দিন। উদলি মুদলি হৈ পৰা জোনাইৰ উচ্চতৰ মাধ্যমিক খেলপথাৰত আজিৰ মুকলি সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্ন জাতীয় সংগঠনৰ নেতৃবৃন্দই। শোণিতপুৰৰ দেবেন্দ্ৰ নগৰত সীমান্ত সুৰক্ষা বলৰ 68 নং বেটেলিয়নৰ ৪ৰ্থতম প্ৰতিষ্ঠা দিৱস পালন। প্ৰচণ্ড শীত, ঘন কুঁৱলীৰ বাধা নেওচি আৰু COVID-19 প্ৰটকলৰ নীতি নিয়ম মানি প্ৰতিষ্ঠা দিৱস পালন কৰে। শিবিৰৰ পেৰেড কমাণ্ডাৰ প্ৰকাশ চন্দ্ৰ দাসৰ নেতৃত্বত জোৱানসকলে খেলপথাৰত পেৰেড কৰে। পেৰেডত অভিবাদন গ্ৰহণ কৰি SSB তেজপুৰ কাৰ্যালয়ৰ মহাপৰিদৰ্শক PK গুপ্তাই দিৱসটিত আদৰণি ভাষণ প্ৰদান কৰে 68 নং বেটেলিয়ন কমাণ্ডাৰ মধুকৰ অমিতাভে। ইফালে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বেটেলিয়নত থকা জোৱানসকলৰ মাজত বিভিন্ন ধৰণৰ খেল ধেমালি আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়। आज 4 साल हो गए हमारी वाहिनी को स्थापना के, और इन 4 सालों में पूरे देश में हमारी वाहिनी 2019 में बेस्ट एडमिनिस्ट्रेटिव बटालियन के रूप में दूसरे स्थान पर रही, और 2020 में हमारी वाहिनी को बेस्ट एडमिनिस्ट्रेटिव बटालियन चुना गया, जिसके लिए हमारी वाहिनी के सभी कर्मी, हमारे अधीनस्थ अधिकारी और हमारे अधिकारी, इन सब की मेहनत का परिणाम है। और आगे भी हम इसी तरह काम करते रहेंगे और देश की सेवा में और SSB के फ्लैग को हमेशा हाई रखने के लिए। आज का दिन मेरे लिए बहुत ही गर्व का दिन है, और मेरे लिए ये गर्व की बात है कि मैं इस वाहिनी का कमांडर हूँ। আৰক্ষীৰ অভিযানত মানকাছৰ ধৰা পৰিল সন্দেহযুক্ত বাংলাদেশী নাগৰিক। ধৃত লোকজনৰ নাম হৈছে আব্দুল খালেক। বাংলাদেশৰ কুৰিগ্ৰাম জিলাত ঘৰ আব্দুল খালেকৰ। পশুধনৰ চোৰাং বেহাত জড়িত থকাৰ সন্দেহ আব্দুল খালেকৰ। শনিবাৰে নিশা ধৰা পৰা আব্দুল খালেকে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে বহু চাঞ্চল্যকৰ তথ্য। সোধা পোছাৰ পাছত আৰক্ষীৰ আদালতত হাজিৰ কৰিছে সন্দেহযুক্ত বাংলাদেশী নাগৰিক আব্দুল খালেকক। বাংলাদেশী হয়, ই অবৈধভাৱে ভাৰতত সোমাইছে কাটাতাৰ ওপৰেদি, আৰু সি 7 দিন আগতে সোমাই আহিছে ভাৰতবৰ্ষত। আহি গৰু ব্যৱস্থা কৰি আছে। সি 3 বছৰ হয় গৰু ব্যৱস্থা কৰা বুলি। তেওঁৰ নাম হ'ল মোহাম্মদ আব্দুল খালেক। ইয়াৰ লগত এতিয়া আমি তদন্ত কৰাৰ পিছতে গম পাম তাৰ লগত আৰু কোনে জড়িত আছে। আজি তাক আদালতো আনিছোঁ। অনাৰ পিছত 3 দিনত তাক ৰিমাণ্ডাৰত ল'লে পুলিচে। তিনিচুকীয়া জিলাৰ কাকপথাৰ বিশেষভাৱে সক্ষম লোকক বিনামূলীয়া চিকিৎসাৰ বাবে এক চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। কাকপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত চৰকাৰীভাৱে প্ৰমাণপত্ৰ নথকা প্ৰায় 350 জন বিশেষভাৱে সক্ষম লোকে উক্ত চিকিৎসা শিবিৰত স্বাস্থ্য পৰীক্ষা কৰায়। তিনিচুকীয়া জিলা কল্যাণ বিভাগৰ উদ্যোগত বাধাগ্ৰস্ততা প্ৰমাণীকৰণ শিবিৰ, স্নেহালয় আৰু পূবালী প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সহযোগত এই শিবিৰত বিভিন্ন ৰোগৰ চিকিৎসা কৰা হয়। কাকপথাৰ অঞ্চলৰ অংগনবাড়ী কৰ্মীসকলৰ সহযোগত কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘ প্ৰেক্ষাগৃহত এই চিকিৎসা শিবিৰ অনুষ্ঠিত হয়।
যিসকল ব্যক্তিৰ চাৰ্টিফিকেট নাই তেওঁলোকক আজি আমি মাতিছোঁ তেওঁলোকে তেওঁলোকৰ অংগনবাড়ী কৰ্মীসকলৰ সহায়ত আজি এই কেম্পত উপস্থিত হৈছে আৰু এই কেম্পত প্ৰতিটো বিভাগৰ ডক্টৰ আহিছে আৰু ডক্টৰে তেওঁলোকৰ শাৰীৰিক অৱস্থাটো চাই তেওঁলোকৰ চাৰ্টিফিকেটৰ কাৰণে যিখিনি প্ৰচেছ হয় সেইখিনি সম্পূৰ্ণ কৰিব লগতে আমাৰ স্নেহালয়ে সহায় কৰিছে এই ক্ষেত্ৰত আৰু স্নেহালয়ৰ ব্যক্তিসকলে ইয়াত উপস্থিত আছে আৰু এই গোটেই প্ৰগ্ৰেমটো আমাৰ কাকপথাৰ সংসদৰ শিশু উন্নত প্ৰকল্প আঁচনিৰ দ্বাৰা আজি ইয়াত খবৰৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে এতিয়া লৈছোঁ এটা সৰু বিৰতি তিথিত আজি ডুমডুমা শাখা সাহিত্য সভাই শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত যাচিলে শ্ৰদ্ধাঞ্জলি ডুমডুমাৰ মাৰোৱাৰী যুৱ মঞ্চৰ সহযোগত ডুমডুমা শাখা সাহিত্য সভাই আজি শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত মল্যাৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ইয়াৰ উপৰি মহান শিল্পীজনক সোঁৱৰি গীত মাত কবিতাৰে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে সন্ধিয়ালৈ বন্তি প্ৰজ্বলনেৰে মহান শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ আগবাঢ়িছে তেওঁলোকে সাহিত্য পাই আমি বিগত বছৰবোৰেৰে এই বছৰো অসমৰ স্বনামধন্য শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ মৃত্যু দিৱসটি আমি শিল্পী দিৱস হিচাপে উদযাপিত কৰিছোঁ ডুমডুমা শাখা সাহিত্য সভাৰ উদ্যোগত মহাৰাজা অগ্ৰসেন সেৱা সমিতি আৰু ডুমডুমা মাৰোৱাৰী যুৱ মঞ্চৰ সহযোগত আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ প্ৰতিমূৰ্তিৰ স্থলীত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে আমি তেখেতৰ গীত মাত কবিতাৰ অনুষ্ঠান আমি আয়োজন কৰিছোঁ ইয়াৰ জৰিয়তে আমি ভাবোঁ অসমীয়া জাতি গঠনৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াক পুনৰবাৰ সবল কৰিবৰ কাৰণে আমি সকলোৱে আগবাঢ়ি অহাৰ প্ৰচেষ্টা আমি আৰম্ভ কৰিম বৰপেটাত নিষিদ্ধ ড্ৰাগছৰ অবৈধ বেহা বৰপেটাত ড্ৰাগছ ব্যৱসায়ৰ বিৰুদ্ধে পুনৰ আৰক্ষীৰ অভিযান নিষিদ্ধ ব্ৰাউন চুগাৰসহ ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হৈছে বৰপেটাৰ সোণকুচি কলনীত ব্ৰাউন চুগাৰসহ গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ীটো কলগছিয়াৰ আমতলা গাঁৱৰ জামাল মণ্ডলৰ পুত্ৰ বাপু মণ্ডল আৰক্ষীয়ে জব্দ কৰে 12টা ব্ৰাউন চুগাৰ ভৰ্তি কণ্টেইনাৰ সূত্র সংবাদ পাওঁ যে আপোনাৰ সোণপুৰ কলনীত আপোনাৰ ড্ৰাগছত কিনা বেচা হৈছে সেই সংবাদ পাই মই সংগীয় আমাৰ SI বিদ্যুৎ টিংটি লগত ষ্টাফসহ সোণপুৰ কলনীৰ ৰাওনা হওঁ আৰু এজন ড্ৰাগছ পেডেলাৰ পাওঁ তেওঁৰ নাম হ'ল বাবু মণ্ডল ঘৰ কলগাছিয়া আমতলা কলগাছিয়া আৰু তেওঁৰ পৰা আমি 12টা ছাছপেক্টেড ড্ৰাগছৰ কণ্টেইনাৰ পাওঁ আৰু পিছত আমি ৱেইট কৰি উইথ কণ্টেইনাৰ 16.2 গ্রাম and without container 1.15 grams brown sugar suspected brown sugar এটাৰ পৰা ৰিকভাৰ কৰোঁ আৰু তেওঁক আমি এপ্লেন কৰোঁ আজি এটা কেছ ৰেজিষ্টাৰ কৰা হৈছে তেওঁৰ বিৰুদ্ধে আৰু তেওঁক মহামান্য আদালতত প্ৰেৰণ কৰা হ'ব ইফালে লেখাপানী আৰু জাগুনত অবাধ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছৰ বেহা জাগুনৰ লাকলা কাৰপুংপলি আদি অঞ্চলত এতিয়া সুলভ হৈ পৰিছে ড্ৰাগছৰ বিৰুদ্ধে মাজে মাজে অভিযান তীব্ৰতৰ কৰিছে লেখাপানী আৰু জাগুন আৰক্ষীয়ে লেখাপানী আৰক্ষী বিষয়া পুৰঞ্জয় বৰা আৰু জাগুনৰ আৰক্ষী বিষয়া বিজু দাসৰ নেতৃত্বত যোৱা এটা দলে জেমছ মৰাৰ ঘৰত অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে লগতে ড্ৰাগছ জোখা যন্ত্ৰ খোৱা সামগ্ৰী আদিও জব্দ কৰে আৰক্ষী জালত পৰিছে ড্ৰাগছ বেপাৰী জেমছ মৰা বিজনেছ কেতিয়াৰ পৰা কৰি আছে মই কৰা নাই এতিয়া আগৰ পৰা কৰি আছে তোৰ ঘৰৰ পৰাই বস্তু পোৱা গৈছে মোৰ ঘৰৰ পৰা কৈছে এতিয়া মইতো নাছিলোঁ না মানুহজনী আছিলে আৰু কোন কোন জড়িত আছে এতিয়া কোনে কোনে আছে মাইকী মানুহখিনি আছে আৰু এতিয়া কোনে কৰিছে এতিয়া মইতো গোৱালপাৰা জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে বনৰীয়া হাতীৰ উপদ্ৰৱ নিত্য জিলাখনৰ বিভিন্ন প্ৰান্তৰ গাঁৱত প্ৰৱেশ কৰি বনৰীয়া হাতীয়ে ঘৰ দুৱাৰ ভাঙি গৃহহীন কৰিছে একাংশ লোকক নিশা বনৰীয়া হাতী এটাই জিলাখনৰ ধনুভাঙাৰ মাদাং গাঁৱত শাৰদা দাস নামৰ এগৰাকী দুখীয়া মহিলাৰ বাসগৃহ ভাঙি বিস্তৰ ক্ষতিসাধন কৰে হাতীটোৰ আক্ৰমণৰ পৰা কথমপেহে প্ৰাণ ৰক্ষা পৰে শাৰদা দাস আনহাতে একে স্থানতে বনৰীয়া হাতীটোৱে বহু সংখ্যক কলগছ খাই ভাঙি বিধ্বস্ত ক্ষতিসাধন কৰে যাৰ পৰিপ্ৰেক্ষিতত এতিয়া লক্ষাধিক টকাৰ ক্ষতি হয় এই দুই কল খেতিয়কৰ মানে ফল বাগানবিলাক চুৰমাৰ কৰি খালে আৰু আমি খেদিছিলোঁ কিন্তু সিহঁতে নাযায় বহুত জতাজৰি লগেও মানে কামটো কৰিছিলোঁ কিন্তু সিহঁতে নাযায় এইখিনি এৰিয়াত মুঠতে বনৰীয়া হাতীয়ে বহুত মানে আমাৰ ক্ষতি কৰি আছে মানুহ সেই তাৰ পৰা তো স্মৰাতে সেই এতে আউজিহীন আছে বাবুতা এই ঘৰটা ক্ষতি কৰিল আৰু হিংসা ক্ষতি কৰিল আৰু কিবা বস্তুকো টেপলা কৰিছে হালধীয়া আচ্ছাদনেৰে ভৰি পৰিছে বাক্সাৰ খেতিপথাৰ হালধীয়া আৰু মৌ মাখিৰ গুণগুণীয়া
মন মোহিছে এতিয়া সকলোৰে হালধীয়া সৌন্দৰ্যই মোহিছে এতিয়া সকলোকে বাক্সা জিলাৰ পথাৰসমূহত এতিয়া মাঘ মাহৰ চানি ধৰা কুঁৱলীক নেওচি হালধীয়া সোণাৰুৱে উপচাই তুলিছে বৰিমাখা গাঁৱৰ এখন পথাৰত দৃষ্টি নিক্ষেপ কৰা সকলোৰে নয়ন জুৰাই পেলোৱা এক নৈসৰ্গিক দৃশ্য হালধীয়াৰ মাজত আপোন পহৰা এজাক গাভৰু কোনোৱে যদি সেলফি তুলিছে কোনোৱে আকৌ বিহু নাচিছে উপভোগ কৰিছে হালধীয়াৰ প্ৰেম প্ৰায় 100 বিঘা মাটিত বৰিমাখা গাঁৱৰ কেইগৰাকীমান কৃষকে খেতি কৰিছে এই সৰিহৰ চৌদিশে হালধীয়া ফুল হৈ ফুলিছে আৰু লগতে মই নিজেও হালধীয়া সাজ পিন্ধি আহিছোঁ ইয়াত বহুত ভাল লাগিছে ইয়াত আহি আমি সকলোবোৰ আহিছোঁ সকলো ছোৱালী এই সৰিয়হ ফুলৰ ৰঙে মানে আমাৰ সকলোকে দৃষ্টি আকৰ্ষণ কৰিছে শনিবাৰে সমগ্ৰ দেশজুৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভ কৰাৰ পিছত 1,51,000 লোকে ভেকচিন গ্ৰহণ কৰে ভেকচিন লোৱাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভয়বাণী দিয়াৰ বিপৰীতে কোভাক্সিন ভেকচিন লোৱাৰ ফলত যদি কোনো পাৰ্শ্বক্ৰিয়া হয় তেনেহলে ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে ভাৰত বায়টেকে দেশত অব্যাহত থাকিব ভেকচিন প্ৰদান কাৰ্যসূচী জৈৱ বৈচিত্ৰতাৰ পৃষ্ঠভূমি প্ৰকৃতিৰ মন পৰশা দৃষ্টিৰাজি জলাশয় আৰু জলজ সম্পদ গছ-গছনি তথা বহু দুৰ্লভ পশু-পক্ষীৰ বিচৰণভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু আনফালে কাৰ্বি আংলঙৰ মনোৰম কাৰ্বি পাহাৰ ইয়াৰ মাজেৰে পাৰ হৈ যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথত দৈনিক অতিক্ৰম কৰে হাজাৰ হাজাৰ যাত্ৰীয়ে বাগৰি বনাঞ্চলৰ পৰা ওলাই অহা বন্য জন্তুৰ বিচৰণভূমি কাজিৰঙা কাঞ্চনজুৰিৰ সমীপত কিছু সময় ৰৈ যাত্ৰীসকলে উপভোগ কৰে কাজিৰঙাৰ নান্দনিক দৃশ্য বিনন্দীয়া প্ৰাকৃতিক দৃশ্য উপভোগৰ লগতে কাঞ্চনজুৰিত দেখিবলৈ পোৱা যায় গড় হৰিণা হাতী মহকে ধৰি বহু প্ৰজাতিৰ পক্ষীও We are coming from Jorhat. We are going to Tejpur and we are staying in Bangalore. So this place is amazing and we recommend everyone to come here to see the natural beauty of Assam, especially the one-horn rhino. And the people generally comes and stay in a very costly resort here. But people who cannot afford it, they can come and stop here and then see you can see there are approximately 4 or 5 big one-horn rhino is still visible. And we saw on the way we also saw elephant, 4 or 5 elephants. ভাৰতবৰ্ষৰ লগতে অসমতো আগৰ ব্যৱসায়ৰ দৰে ইতিমধ্যে গোলাঘাট জিলাত এটা ইণ্টাৰনেশ্যনেল চেণ্টাৰ আৰম্ভ কৰিছে অসম চৰকাৰে য'ত উপকৃত হ'ব হুজাইৰ লগতে অসমৰ ক্ষুদ্ৰ আগৰৰ খেতিয়ক কিয়নো পূৰ্বে হুজাইতে সীমাবদ্ধ আছিল আগৰৰ ব্যৱসায় আনফালে অসমত ধূপকাঠিৰ বাবে প্ৰয়োজনীয় বাঁহ উদ্যোগৰ বাবে অসম চৰকাৰে খেতিয়কসকলক বেম্বো মিছনৰ দ্বাৰা উৎসাহিত কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বাইহাটা চাৰিআলিৰ কমলপুৰত এটি পাইপ উদ্যোগৰ শিলান্যাস অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা দুহাৰে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কমলপুৰ আল্ট্ৰা গাঁৱত স্থাপন হ'বলগীয়া পাইপ আৰু পেপাৰ উদ্যোগৰ ভূমি পূজন আৰু শিলান্যাস অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰীগৰাকীৰ লগতে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া অসমৰ গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ বাবে আমি আগৰ ইণ্টাৰনেশ্যনেল চেণ্টাৰ এটা আমি কৰিছোঁ আগতে আগৰ ব্যৱসায়টো আমাৰ হোজাইত অকল সীমাবদ্ধ আছিল আৰু ৰাইজৰ তাতে সীমাবদ্ধ থকাৰ কাৰণে ৰাইজে যিবিলাক আগৰ গছ প্ৰস্তুত কৰিছে মানে আগৰ গছ ৰুইছে তো তেওঁলোকে আচলতে যি দাম পাব লাগে তেওঁলোকে দাম পোৱা নাই গতিকে আমি সেইকাৰণে কৈছোঁ যে এখন ইণ্টাৰনেশ্যনেল আৰু ইয়াৰ লগে লগে সময় হৈছে দুপৰৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ নমস্কাৰ এইটো সপ্তাহৰ দাদাৰ পছন্দ মেজেন্টা শুজ